নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আছে 21 ফেব্ৰুৱাৰী তাৰিখে পলিটিকেল সায়েন্সৰ ফাইনেল এক্সাম সো তোমালোকৰ গোটেই কোৱেশ্চন পেপাৰখন আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইয়াৰ পৰা প্ৰায়বোৰ কোৱেশ্চন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু এই প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ নোটবহীত ভালদৰে লিখি লবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিও তোমালোকৰ বন্ধু বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটসঅ্যাপ গ্ৰুপত শেয়াৰ কৰি দিবা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিওটো আমি আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 কোন বছৰত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল আনসাৰ 1975 চনত ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰিছিল কোৱেশ্চন নম্বৰ 2 চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল আনসাৰ চীনে ভাৰত 1962 চনত আক্ৰমণ কৰিছিল কোৱেশ্চন নম্বৰ 3 ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত নেহেৰুৱে প্ৰধান গুৰুত্ব কিহৰ ওপৰত দিছিল আনসাৰ ভাৰতৰ বৈদেশিক নীতি প্ৰণয়নত নেহেৰুৱে প্ৰধানকৈ জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিছিল কোৱেশ্চন নম্বৰ 4 ভাৰতে নতুন অৰ্থনৈতিক নীতি কোন চনত প্ৰৱৰ্তন কৰিছিল আনসাৰ ভাৰতে নতুন অৰ্থনৈতিক নীতি 1991 চনত প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন নম্বৰ 5 ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য লিখা আনসাৰ ভাৰতৰ অৰ্থনৈতিক নীতিৰ এটা বৈশিষ্ট্য হল আধুনিকীকৰণ নতুন অৰ্থনৈতিক নীতিয়ে উৎপাদন ব্যৱস্থাত নতুন কাৰিকৰী কৌশল গ্ৰহণ কৰাৰ ওপৰত অৰ্থাৎ আধুনিকীকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে উন্নত প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ বাবে ভাৰত চৰকাৰে সকলো বিদেশী সহযোগিতাৰ অনুমোদন জনাইছে কোৱেশ্চন নম্বৰ 6 মণ্ডল আয়োগ কোনখন চৰকাৰে গঠন কৰিছিল আনসাৰ মণ্ডল আয়োগ জনতা পাৰ্টিৰ চৰকাৰে গঠন কৰিছিল কোৱেশ্চন নম্বৰ 7 মণ্ডল আয়োগ কোন চনত গঠন কৰা হৈছিল আনসাৰ 1979 চনৰ 1 জানুৱাৰীত মণ্ডল আয়োগ গঠন কৰা হৈছিল কোৱেশ্চন নম্বৰ 8 কাশীৰাম কোন আছিল আনসাৰ কাশীৰাম বহুজন সমাজ পাৰ্টিৰ জন্মদাতা আছিল কোৱেশ্চন নম্বৰ 9 DS4 কি আনসাৰ DS4 হল 1981 চনত কাশীৰামৰ উদ্যোগত গঠিত দলিত শোষিত সমাজ সংঘৰ্ষ সমিতি কোৱেশ্চন নম্বৰ 10 বাবৰি মছজিদ কোন চনত ধ্বংস হৈছিল আনসাৰ 1992 চনৰ 6 ডিসেম্বৰ তাৰিখে বাবৰি মছজিদ ধ্বংস হৈছিল কোৱেশ্চন নম্বৰ 11 কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল আনসাৰ 1979 চনৰ 1 জানুৱাৰীত ভাৰতীয় সমাজৰ বিভিন্ন সম্প্ৰদায় শৈক্ষিক আৰু সামাজিকভাৱে পিছপৰি থকাৰ কাৰণসমূহ অনুসন্ধানৰ বাবে মণ্ডল আয়োগ বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল কোৱেশ্চন নম্বৰ 12 UPAৰ সম্পূৰ্ণ নাম কি এটো মোস্ট ইম্পৰ্টেন্ট তোমালোকে ভালকৈ চাই লবা আনসাৰ UPAৰ সম্পূৰ্ণ নাম হল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স কোৱেশ্চন নম্বৰ 13 ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান দুটা বৈশিষ্ট্য উল্লেখ কৰা আনসাৰ ভাৰতৰ নতুন অৰ্থনৈতিক নীতিৰ প্ৰধান বৈশিষ্ট্য দুটা হল নম্বৰ 1 উদাৰীকৰণ নতুন অৰ্থনৈতিক নীতিয়ে ভাৰতত ৰাষ্ট্ৰৰ অপ্ৰয়োজনীয় নিয়ন্ত্ৰণৰ পৰা দুৰ্নীতিমুক্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে অৰ্থনীতিৰ উদাৰীকৰণ আৰু নীতিৰ ক্ষেত্ৰত স্বচ্ছতা আনিবলৈ 1991 চনত গ্ৰহণ কৰা নতুন উদ্যোগ নীতিয়ে বিনিয়োগ নিৰ্বিশেষে সকলো ধৰণৰ ঔদ্যোগিক নিগমৰ বাবে ঔদ্যোগিক অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ বিলোপ সাধন কৰিছে নম্বৰ 2 অৰ্থনীতিৰ বিশ্বায়ন ভাৰতে নতুন অৰ্থনৈতিক নীতি প্ৰৱৰ্তনৰ দ্বাৰা অৰ্থনৈতিক বিশ্বায়নৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে অৰ্থনীতিৰ বিশ্বায়নৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতৰ নতুন অৰ্থনৈতিক নীতিত বিভিন্ন ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে কোৱেশ্চন নম্বৰ 14 নেশ্যনেল ফ্ৰণ্টে কোন চনত দেশত চৰকাৰ গঠন কৰিছিল আনসাৰ নেশ্যনেল ফ্ৰণ্টে 1989 চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল কোৱেশ্চন নম্বৰ 15 নেশ্যনেল ফ্ৰণ্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল
এনসাৰ নেশ্যনেল ফ্ৰণ্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী আছিল বিশ্বনাথ প্ৰতাপ সিং কুৱেশ্যন নম্বৰ 16 1991 চনৰ নিৰ্বাচনত কোন দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল এনসাৰ 1991 চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল কুৱেশ্যন নম্বৰ 17 নেশ্যনেল ফ্ৰণ্ট চৰকাৰক বাহিৰৰ পৰা কোন কোন ৰাজনৈতিক দলে সমৰ্থন দিছিল এনসাৰ নেশ্যনেল ফ্ৰণ্ট চৰকাৰক বাহিৰৰ পৰা ভাৰতীয় জনতা পাৰ্টি বাও মৰ্চা দল যেনে ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী আদি দলে সমৰ্থন দিছিল কুৱেশ্যন নম্বৰ 18 জনতা দল কোন চনত গঠন হয় এনসাৰ জনতা দল 1977 চনত গঠন হয় কুৱেশ্যন নম্বৰ 19 ভাৰতীয় জনতা পাৰ্টি কোন চনত গঠন হয় এনসাৰ 1984 চনত ভাৰতীয় জনতা পাৰ্টি গঠন হয় কুৱেশ্যন নম্বৰ 20 1980 চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণবোৰ কি আছিল এনসাৰ 1980 চনৰ মধ্যকালীন নিৰ্বাচনৰ কাৰণসমূহ আছিল ক 1977 চনত চৰকাৰ গঠন কৰা জনতা পাৰ্টিৰ মৰ্চা চৰকাৰখনত চামিল হোৱা দলসমূহে পৰস্পৰৰ লগত মিলি যাব পৰা নাছিল আৰু মৰ্চাৰ নীতিক পালন কৰাৰ পৰিৱৰ্তে নিজৰ মতে কাম কৰি গৈছিল ফলত মৰ্চা চৰকাৰখনত দলীয় সংহতিৰ অভিৱত আভ্যন্তৰীণ বিভাজন আহি পৰিছিল আৰু চৰকাৰখন ভংগ হৈ গৈছিল খ তাৰোপৰি জনতা পাৰ্টিৰ দিশ নেতৃত্ব আৰু উমৈহতীয়া কাৰ্যসূচীৰ অভাৱ আছিল যাৰ ফলত চৰকাৰখন ভাঙি গৈছিল গ ইয়াৰ উপৰি জনতা চৰকাৰখনে ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনৰ নীতি আৰু আঁচনিসমূহৰ কোনো বিশেষ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হোৱা নাছিল ঘ শেষত চৰকাৰ গঠনৰ 18 মাহৰ পিছতে জনতা পাৰ্টিৰ মৰ্চাত আভ্যন্তৰীণ বিভাজন আহি পৰে আৰু মৰাৰজী দেশাইৰ নেতৃত্বাধীন এই চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাই ইয়াৰ পিছত কংগ্ৰেছৰ সমৰ্থনত চৌধাৰী চৰণ সিঙৰ নেতৃত্বত এখন চৰকাৰ গঠিত হয় কিন্তু কংগ্ৰেছ দলে পিছত সমৰ্থন উঠাই লোৱাৰ বাবে এই চৰকাৰখনো মাত্ৰ 4 মাহ দিনহে শাসনত তিষ্ঠি থাকে অৱশেষত এই কাৰণসমূহৰ বাবে দেশত 1980 চনত পুনৰ মধ্যকালীন নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হয় কুৱেশ্যন নম্বৰ 21 1975 চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা কালত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল এনসাৰ 1975 চনত আভ্যন্তৰীণ জৰুৰী অৱস্থা ঘোষণা কৰা কালত ভাৰতৰ ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ কুৱেশ্যন নম্বৰ 22 1971 চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল এনসাৰ 1971 চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী কুৱেশ্যন নম্বৰ 23 গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা কোন আছিল এনসাৰ গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা আছিল জগজীৱন ৰাম কুৱেশ্যন নম্বৰ 24 কেতিয়া বৃহৎ মিত্ৰতা গঠন কৰা হৈছিল এনসাৰ 1977 চনত বৃহৎ মিত্ৰতা গঠন কৰা হৈছিল কুৱেশ্যন নম্বৰ 25 ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন কেতিয়া নিৰ্ধাৰণ কৰিছিল এনসাৰ ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন 1914 চনত নিৰ্ধাৰণ কৰিছিল কুৱেশ্যন নম্বৰ 26 ভাৰতৰ কোন প্ৰধানমন্ত্ৰীয়ে পঞ্চশীল নীতি ঘোষণা কৰিছিল এনসাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে পঞ্চশীল নীতি ঘোষণা কৰিছিল কুৱেশ্যন নম্বৰ 27 চীনে ভাৰত কোন চনত আক্ৰমণ কৰিছিল এনসাৰ চীনে ভাৰত 1962 চনত আক্ৰমণ কৰিছিল কুৱেশ্যন নম্বৰ 28 ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন কেতিয়া নিৰ্ধাৰণ কৰিছিল এনসাৰ ভাৰত আৰু চীনৰ মাজত সীমা নিৰ্ধাৰণৰ মেকমোহন লাইন 1914 চনত নিৰ্ধাৰণ কৰিছিল কুৱেশ্যন নম্বৰ 29 গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা কোন আছিল এনসাৰ গণতন্ত্ৰৰ বাবে কংগ্ৰেছ দলৰ নেতা আছিল জগজীৱন ৰাম কুৱেশ্যন নম্বৰ 30 কেতিয়া বৃহৎ মিত্ৰতা গঠন কৰা হৈছিল
এনসাৰ 1977 চনত বৃহৎ মিত্ৰতা গঠন কৰা হৈছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা পলিটিকেল সায়েন্সৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ